গুৱাহাটীত টাগ অফ ৱাৰ চেম্পিয়নশ্বিপ ল'ৰাৰ শাখাত চেম্পিয়ন লুইতপাৰ আঞ্চলিক উদীয়মান দল মিৰ্জা ছোৱালী শাখাত চেম্পিয়ন অসম সচিবালয় ছেভেন ছিষ্টাৰ দৰ্শকৰ হৰ্ষ উল্লাসত মুখৰিত বিহুতলী ফিল্ড দেওবাৰে গুৱাহাটীৰ ৰুক্মিণীনগৰস্থিত বিহুতলী ফিল্ডত অনুষ্ঠিত হয় কামৰূপ জিলা টাগ অফ ৱাৰ চেম্পিয়নশ্বিপ 2025 কামৰূপ মেট্ৰ টাগ অফ ৱাৰ এছ'চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত ল'ৰাৰ শাখাত 6টা আৰু ছোৱালী শাখাত অংশগ্ৰহণ কৰে 2টাকৈ দলে কেইবা শতাধিক দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত এই ৰোমাঞ্চকৰ প্ৰতিযোগিতাৰ ল'ৰাৰ শাখাত চেম্পিয়নৰ মুকুট পিন্ধিলে লুইতপাৰ আঞ্চলিক উদীয়মান দল মিৰ্জাই প্ৰথম ৰানাৰ্ছ আপ লুইতপাৰ কেপিটেল দল হোৱাৰ বিপৰীতে দ্বিতীয় ৰানাৰ্ছ আপ দলৰূপে জিলিকিল ব্লেক পেন্থাৰ গুৱাহাটী তদুপৰি চতুৰ্থ গুৱাহাটী বিশ্ববিদ্যালয় পঞ্চম টিম নুনমাটি আৰু ষষ্ঠ স্থানত থাকিল ইনকাম টেক্স স্পৰ্টছ এণ্ড ৰিক্ৰিয়েশ্যন দল আনহাতে ছোৱালী শাখাত চেম্পিয়নৰ ট্ৰফি হাতত তুলি ল'লে অসম সচিবালয় ছেভেন ছিষ্টাৰ দলে দ্বিতীয় স্থানত উজলিল ৱাণ্ডাৰ ৱাৰিয়াৰ্ছ 6 মাইল দল উল্লেখ্য যে এই প্ৰতিযোগিতাৰ পৰাই বোকাখাটত অনুষ্ঠিত হ'ব লগা 14 সংখ্যক আন্তঃজিলা টাগ অফ ৱাৰ চেম্পিয়নশ্বিপৰ বাবে কামৰূপ জিলাৰ দল বাছনি কৰা হ'ব এই সন্দৰ্ভত জনালে টাগ অফ ৱাৰ এছ'চিয়েশ্যন অৱ আছামৰ সম্পাদক বিবেকানন্দ হাজৰিকাই পোনপ্ৰথমবাৰৰ বাবে কামৰূপ মেট্ৰ টাগ অফ ৱাৰ এছ'চিয়েশ্যনে ডিষ্ট্ৰিক্ট লেভেল খেল অনুষ্ঠিত কৰিছে ইতিমধ্যে খেল আৰম্ভ হৈছে পুৰুষৰ 6টা দলে অংশগ্ৰহণ কৰিছে আৰু মহিলাৰ 2টা দলে আমি আশা কৰিছিলোঁ অলপ বেছি টিম হ'ব বুলি কিন্তু বিশেষ কাৰণত ইমানখিনি টিম নহ'লে সুন্দৰ এটা পৰিৱেশৰ মাজত এই খেলখন অনুষ্ঠিত হৈছে আমি উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ আৰু উল্লেখযোগ্য যে টাগ অফ ৱাৰ খেলটো বহুত পুৰণি যদিও এতিয়া খুব জনপ্ৰিয় হৈছে 1900 চনতে অলিম্পিকতো এই খেলখন অন্তৰ্ভুক্ত হৈছিলে পিছৰ পৰ্যায়ত স্বতন্ত্ৰ হিচাপে 1966 চনৰ পৰা এই খেলখন আন্তৰ্জাতিক পৰ্যায়ত অনুষ্ঠিত হৈছে আমি অসমত 2010 চনৰ পৰা আৰম্ভ কৰিছিলোঁ প্ৰথম আমাৰ তেজপুৰত হৈছিলে আৰু এতিয়া 14 সংখ্যক অল আছাম টাগ অফ ৱাৰ চেম্পিয়নশ্বিপখন বোকাখাটত হ'ব আজি যিখন কম্পিটিশ্যন ইয়াৰ পৰা আমাৰ তালে চিলেকশ্যন হ'ব প্ৰতিযোগিতাত অংশ লোৱা সকলোকে অভিনন্দন জ্ঞাপন কৰিছে টাগ অফ ৱাৰ এছ'চিয়েশ্যন কামৰূপ মেট্ৰৰ সভাপতি দেৱজ্যোতি বুঢ়াগোহাঁয়ে টাগ অফ ৱাৰ খেলবিধ অনুষ্ঠিত কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা তেওঁ এনেদৰে ক'লে আমি কামৰূপ মহানগৰ টাগ অফ ৱাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা আপোনালোকক সকলোকে অভিনন্দন জনাইছোঁ আমি দুদিনীয়া কাৰ্যসূচী লৈছিলোঁ দুদিনীয়া কাৰ্যসূচীৰ ভিতৰত যোৱাকালি ইতিমধ্যে আমাৰ ডেডলিফ্ট অল আছাম ডেডলিফ্ট আৰু পাৱাৰ লিফ্টিঙৰ ডেডলিফ্ট আৰু আপোনাৰ ষ্ট্ৰংমেন খেলখন অনুষ্ঠিত হৈ গৈছে সেইকেইখন খেল প্ৰাইজ মানি আছিল আৰু আজি টাগ অফ ৱাৰ কামৰূপ মহানগৰ আৰু আমি কামৰূপ ৰুৰেল দুইখন জিলা মিলি আমি আজি অনুষ্ঠিত কৰিছোঁ খেলখন ইতিমধ্যে আমাৰ প্ৰায় টিম আমাৰ 10-15টামান অহা কথা আছিল অলপ টিম কম হৈছে মহিলা শাখাৰ খেল ইতিমধ্যে শেষ হৈ গৈছে অনাগত এতিয়া পুৰুষৰ আৰম্ভ হৈছে আৰু এই খেলখনৰ উদ্দেশ্য হৈছে আমাৰ মাজত যি সম্প্ৰীতিৰ ভাৱ আছে এই খেলখনে শক্তি প্ৰদৰ্শনৰ খেল টিম ৱৰ্ক হয় আৰু বিশেষকৈ আমাৰ যিটো আমাৰ মিলন প্ৰীতি হ'ব লাগে যিবিলাক আমাৰ মনৰ আশাবিলাক দূৰ কৰি আমি একতাৰ দোলেৰে যাতে সকলোৱে বান্ধোন হৈ থাকিব পাৰোঁ তাৰ লক্ষ্য উদ্দেশ্য আগত ৰাখি আমি এইবিলাক খেল অনুষ্ঠিত কৰিছোঁ ইফালে টাগ অফ ৱাৰ প্ৰতিযোগিতাৰ উপৰি এদিন পূৰ্বে একেটা স্থানতে শনিবাৰে অনুষ্ঠিত হয় অসম অপেন প্ৰাইজ মানি ডেডলিফ্ট আৰু ষ্ট্ৰংমেন স্পৰ্টছ চেম্পিয়নশ্বিপ একেটা স্থানতে দুইখন প্ৰতিযোগিতা বিগত 2টা দিনত সফলতাৰে সমাপ্ত হোৱাত খেলুৱৈ অফিচিয়েল দৰ্শক সকলোকে কৃতজ্ঞতা জনালে টাগ অফ ৱাৰ এছ'চিয়েশ্যন কামৰূপ মেট্ৰ সম্পাদক অঞ্জন বুজাবৰুৱাই আমি যথেষ্ট অডিয়েঞ্চক সঁহাৰি পাইছোঁ আৰু লগতে 6টা টিম আহিলে
আৰু দুটা মহিলা দল একচুৱেলি আমাৰ গুৱাহাটীত টাগ অফ ৱাৰ এনেকুৱা ধৰণৰ হোৱা নাছিলে আমি প্ৰথমবাৰৰ কাৰণে আয়োজন কৰিছোঁ তো মই সকলোকে ধন্যবাদ জনাইছোঁ অৰ্গেনাইজিং কমিটিক ধন্যবাদ জনাইছোঁ আমাৰ যিসকল ৰেফাৰী আজি মানে বাহিৰৰ পৰা আছে গোলাঘাট যোৰহাটৰ পৰা আছে তেওঁলোকক ধন্যবাদ জনাইছোঁ লগতে মই সমূহ মানে অংশগ্ৰহণকাৰী লগতে অডিয়েঞ্চকো মই ধন্যবাদ জনাইছোঁ এই ষ্ট্ৰংমেন স্পৰ্টছ আৰু ডেডলিফ্ট হৈ গ'ল কিন্তু ৰাতিপুৱা 5 বজালৈকে আমাৰ কালি খেল চলি আমাৰ পৰা মানে টোটেল আমাৰ 175 জন হৈছিলে খেলোতে আমাৰ ৰাতি পুৱাই গ'লগৈ আমি তেওঁলোককো ধন্যবাদ জনাইছোঁ আমি ইণ্ডিয়ান পাৱাৰ লিফটিং ফেডাৰেশ্যন পাৱাৰ লিফটিং ইণ্ডিয়া যিসকলে আমাক সহযোগ কৰিছে প্ৰতিজনকে আমি ধন্যবাদ জনাইছোঁ থেংক ইউ ক্ৰীড়া অনুৰাগীৰ আশা টাগ অফ ৱাৰ এছ'চিয়েশ্যন অৱ আছামৰ বলিষ্ঠ পদক্ষেপত ৰাজ্যত জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰক টাগ অফ ৱাৰ ক্ৰীড়াই ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210998 website www.aipguwahati.in